অসম অৰুণাচল সীমান্তত মুকলধাৰা বৰষুণ হোৱাৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে জীয়াঢল কুমতীয়া গাই নদীকে ধৰি কেইবাখনো উপনদী দেখা পোৱা গৈছে। মহাজনী কেমেৰাচত দেখাবলৈ অনুৰোধ কৰিম। এয়া হৈছে বৰদৈ বাগান যি ৰাস্তা আছে, যি গ্ৰামীণ চড়ক পথ আছে, পথটো এতিয়া কৰজৈ পথ বনোৱাৰ ফলত বৃহৎ সমস্যাৰ সন্মুখীন হৈছে দেখা পোৱা গৈছে। এনেকুৱা টুলুঙা নাও এতিয়া যাতায়াত অব্যাহত কৰিবলগীয়া হৈছে। 4-5খন যি গাঁৱৰ মানুহ আছে, গাঁৱৰ মানুহে এতিয়া এনেদৰে যি টুলুঙা নাৱে এতিয়া যাতায়াত ব্যৱস্থা কৰিবলগীয়া হৈছে। যিটো কৰজৈত যি পথ বনাইছে, পথসমূহ যিহেতু এডিঙি পানীত এতিয়া তল গৈ আছে বুলি কৈছে। আৰু স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু বাৰিষা হোৱাৰ লগে লগে এই অঞ্চলত যথেষ্ট দুৰ্ঘটনা হয় আৰু প্ৰতি বছৰে ইয়াত দুৰ্ঘটনা হয়, মানুহ মৃত্যু মুখত পৰে। স্থানীয় এজন যুৱক আছে, মই তেখেতলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। ইয়াত দেখা পোৱা গৈছে 4-5জন লোক এতিয়ালৈকে এই অঞ্চলত মৃত্যু হৈছে। তাৰপিছত এইটো যোন কৰজৈ যি পথ বনাইছে, পথটো কিমান গ্ৰহণযোগ্য আৰু ইয়াত কি হোৱাটো বিচাৰে? এই পথটো এতিয়া যেনেকে বনাইছে একেবাৰে গ্ৰহণযোগ্য নহয়। এই পথটো এতিয়া দেখা গৈছে ফাট মেলিলে তলফালে সুৰুঙা ওলালে। আৰু এই পথটো এতিয়া কেইবাখন গাঁৱৰ এইটো সংযোগী পথ হয়। এইফালে এখন স্কুল আছে, এইফালেও এখন স্কুল আছে। এটা এই ৰাস্তাটোৰ সমস্যাৰ কাৰণে স্কুলৰ পৰীক্ষা বাতিল হ'বলগীয়া হ'ল। ল'ৰা ছোৱালীখনে অহা যোৱাই বহুত সমস্যা হৈছেগৈ। আৰু আমাৰ ইয়াৰ মানুহ এতিয়া দেখিছে আপোনালোকে, নাৱে পাৰ হৈছে। বিগত বছৰত 2জন মানুহ ইয়াতে এনেকে পানীতে ডুবি মৰিছেগৈ। গতিকে আমি হয়, প্ৰতি বছৰে দুৰ্ঘটনা হয়। গতিকে আমি বিচাৰোঁ এই দলংখন অকণমান ওখকৈ বনাই দি মানে আমাৰ ৰাইজৰ সুবিধা মানে হোৱাকৈ বনাই দিলে আমি ভাল পাম। দেখা পোৱা গৈছে যি কৰজৈ পথ, পানীও যাব পাৰে, যি মানুহো যাব পাৰে। মানুহ যোৱা পথ এইটো যিটো অঞ্চলত বনাইছে, সেই জেগাডোখৰ যথেষ্ট দহৰ কাৰণে এই অঞ্চলত এতিয়া যাতায়াত ব্যৱস্থা সুচল নহয় বুলি ক'বলৈ লৈছে। আৰু স্থানীয় লোকসকলে দেখা পোৱা গৈছে ইয়াত অকল যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা বাতিল কৰি দিবলগীয়া আছে উক্ত অঞ্চলত পানী হোৱাৰ বাবে। যি পথ নিৰ্মাণ কৰিছে, পথ নিৰ্মাণত বৃহৎ দুৰ্নীতি হোৱা বুলি তেওঁলোকে অভিযোগ কৰিছে। আৰু এটি স্থানীয় ব্যক্তি আছে, মই আপোনাৰ ঘৰলৈ যাবলৈ চেষ্টা কৰিম। ইয়াত যি কৰজৈ পথ বনালে সুচল হ'বনে আপোনালোকৰ? হয়, এইটো চাওক, মানে এই এৰিয়াটো বৰদৈ বাগান এৰিয়াটো এইপিনে নদী আৰু জীয়াঢলে যিহেতু আগফালে মথাৰি মাৰি দিয়াৰ কাৰণে পানীটো খুন্দা খাই পেলাই এইফাললৈ ঘটিয়াই আহে। আৰু এই ধৰণৰ পানী মানে প্ৰতি বছৰে হৈ আছে। ইয়াতকৈ বেছি পানী হয়, এইটোতো অলপ কমেই হৈছে, ইয়াতকৈ বেছি হয়। কিন্তু ইয়াত কৰজৈটো দিলে মানে সেই একেই আৰু, মানুহ তল যোৱা ঠাৱনি নোপোৱা দ হ'ব। ইয়াতো কৰজৈটো এনেকুৱা জেগাত প্ৰযোজ্য, মানে যিবোৰ জেগাত খন্তেকতে পানী আহে আৰু গুচি যায়, তেনেকুৱা জেগাত কৰজৈ বনালে হয়তো ৰাইজ উপকৃত হ'ব পাৰে। কিন্তু ইয়াত আকৌ একেৰাহে যিডোখৰ জেগাত বাৰিষা ছমাহে প্ৰায় পানী হৈয়ে থাকে, তেনে ঠাইত কৰজৈ দিয়া আৰু নিদিয়াৰ মাজত একো পাৰ্থক্যই নাই। যিহেতু কৰজৈদি মানুহে ব্যৱহাৰ কৰিব নোৱাৰা কৰজৈটো আমাক কোনো ধৰণৰ উপকাৰ নহয় আৰু আমাৰ প্ৰয়োজনো নাই। গতিকে এইখিনিত পাৰিলে চৰকাৰে, বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যে পাৰিলে এখন ওখকৈ পকী দলং, আগত এটা কালভাৰ আছিলে, সেই কালভাৰটো নাভাঙি যদি আৰু এটা কালভাৰ দি দিয়া হ'লেও ধুনীয়াকৈ পানীখিনি পাৰ হৈ গুচি যায়। কিন্তু উক্ত কালভাৰটোও ভাঙি পেলালে। আৰু দ্বিতীয়তে মানে যিটো ডাউন ব্ৰিজ বা কৰজৈ নিৰ্মাণ কৰিছে, সেইটোৱেদি পানীটো পাৰ হৈ যোৱা মানে বহুত ওপৰেদি পাৰ হৈ গৈছে, মানুহ ঠাৱনি নোপোৱা অৱস্থা। এতিয়া সেনেকুৱা ঠাৱনি নোপোৱা অৱস্থাৰ কৰজৈ এটা দি আমাৰ একো উপকাৰ নহয়। গতিকে ইয়াত এখন সকলো ৰাইজে ইয়াত এখন পকী দলং নিৰ্মাণ কৰাটোৱে বিচাৰিছে। গতিকে বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পৰা কাৰণে অনুৰোধ জনাইছে। চৰকাৰক তেওঁলোকে বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছে। যিহেতু ইয়াৰ কিয়নো যথেষ্ট যি কৰজৈ পথ, ইয়াত ছমাহেই ইয়াত পানীৰ তলত ডুব গৈ থাকে। আৰু ডুব গৈ যোৱাৰ ফলত যিসমূহ স্কুলীয়া ছাত্ৰ ছাত্ৰীসমূহ বৃহৎ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যথেষ্ট দ হোৱাৰ বাবে এইসমূহৰ জেগাত ছাত্ৰ ছাত্ৰী যাব নোৱাৰে। আৰু যিহেতু যদি ছমাহে যদি পানীৰ তলত ডুব গৈ থাকে, এই অঞ্চলৰ কৰজৈ পথৰ কোনো প্ৰয়োজন নাই বুলি তেওঁলোকে জানিবলৈ দিছে।